মোৰ নামটো কিন্তু একেটাই হয়। এই যে চুলীয়া বুলি শব্দটো ক'লে আমি কথাটো আনিলোঁ এইটো কাৰণে, এই চুলীয়া মানে চৌকা। চৌকাত অজানিতে পোক পৰুৱা আহি সোমাই গ'ল, ঠিক আছে, তাৰ পৰা পাপ হয়, তাৰ কাৰণে পৰিত্ৰাণৰ উপায় হৈছে তুমি গুৰুজনাৰ পৰা পোৱা বুলি তুমি তাৰ পৰা পৰিত্ৰাণ পাবা। কিন্তু তলফালে অজানিতে আহি সোমাই গ'ল, কিন্তু ওপৰফালে কেৰাহীখনত জানি পেলাই যদি আকৌ আপুনি সেইখন ভাবি আছো, সেইটোতো জানি পাপ কৰি আছো, তাৰ পৰা যিটো পাপ হৈছে তাৰ নিৰাময় উপায় কি? তলফালে যেনিবা সোমাইছে নজনাকে আহিব, ওপৰত আকৌ আনি পেলাই ৰক্তৰঞ্জিত দ্ৰব্য আমি সদায় লৰাই আছো নহয়, সেইটোতো জানি বুজি কৰি আছো। তেতিয়াহ'লে গুৰু সেৱা কৰি থাকিলেও সি পাপৰ পৰা পৰিত্ৰাণ পাম নে নাপাম? কেতিয়াও নাপাম। গীতা শাস্ত্ৰত সেইকাৰণে অৰ্জুনক কৈছে যে হে অৰ্জুন, ৰক্তৰঞ্জিত দ্ৰব্য মই গ্ৰহণ নকৰোঁ কেতিয়াও। আৰু আমি সেইকাৰণে ইয়াত প্ৰথমতে কৈছে যে পূৰ্ণপবিত্ৰ ইতিহাসে কৈছে যে 28 ইতিহাসে ভুক্তভোগী কৈছিলে যে কৃষ্ণক অৰ্পণ কৰি কৰো কৰ্ম আমি যত তাতো নানা বিধি আছে জানিলো নহয়। আমি সমস্ত কৰ্ম কৃষ্ণ অৰ্পণ কৰিয়ে কৰোঁ। আমি আমিও সকলো কৰ্ম কৃষ্ণ অৰ্পণ কৰিয়ে কৰোঁ। কিন্তু তাতো যে বিধি আছে কেনেকৈ? এনেকৈ আমি সকলো কৰ্ম আমি 4 সিদ্ধ যেতিয়া ৰন্ধন কৰোঁ, গুৰুদেৱ নামঘৰ আশ্ৰয় কৰি আমি 4 সিদ্ধ দি পেলাই আমি সিদ্ধ ৰন্ধন কৰোঁ। তাৰপিছত সেই সিদ্ধমুঠিৰ লগত যদি ৰক্তৰঞ্জিত দ্ৰব্য আনি পেলাই যদি আকৌ বাজনা কৃষ্ণ বুলি কৈ আমি আগবঢ়াই দিওঁ, অকণটো কৃষ্ণতে কৰিলোঁ, কিন্তু আকৌ তাত আছে আপোনাৰ কাহিনীৰ ৰক্তৰঞ্জিত দ্ৰব্য, য'ত আমাক ক'লে যে জীৱ হত্যা মহাপাপ, য'ত আমাক ক'লে যে সমস্ত ভূততে ব্যাপি আছো নহয়, কাক পুতি মাৰিছা, কাক কাটিছা, কাক খাইছা, যত দেখা ভূত পানী সভা হাকে বিষ্ণুবাণী হিংসা এই কৰা উপকাৰ। যদি তুমি কাৰোবাক পাৰিছা উপকাৰ কৰাৰ কাৰণে হিংসা নকৰিবা। তুমি যিমান দেখিছা, যত যিমান দেখিছা, সকলোতে মই আছো, সকলো ময়ে হৈ আছো, কাক হিংসা কৰিবা? তুমি পাৰিলে কাৰোবাক উপকাৰ কৰা যদি তোমাৰ সামৰ্থ্য আছে, যদি তুমি নোৱাৰা কাকো হিংসা নকৰিবা। আমি জীৱক হিংসা কৰা আমাৰ অধিকাৰ নাই। সকলো জীৱৰ জীয়াই থকা অধিকাৰ আছে, সকলো জীৱৰ অধিকাৰ আছে। আপুনি পৰুৱা এটা কাপে চুবলৈ যাব, দিও দৌৰ মাৰিব, তাৰো মৃত্যু হৈ আছে, তাৰো মৰিব প্ৰিয়। গতিকে আমি কাক খাইছো, কাক ৰান্ধিছো, এই বিষয় বস্তু। সেইকাৰণে এই যেতিয়া গাত বল তেজ শক্তি থাকে মানুহৰ, অকল মানুহৰ নহয়, জীৱৰ যেতিয়া গাত বল তেজ শক্তি থাকে, সেই মদমত্ত অহংকাৰ কি কৰিছিলে আপোনাৰ হেৰিয়ে গজেন্দ্ৰ যেতিয়া মানে মদমত্ত অহংকাৰ হৈ গাত যেতিয়া বল শক্তি আছে, তেওঁ কি কৰিছে, এফাল পাছত ভাঙি মৰি আছে, কাহাকো গঢ়া নেই, কাহাকো মানৱ নেই, একদম চব দাহি মহি আছে, গোটেই পৰ্বত পাহাৰ জংঘল একদম দাহি মহি আহিছে। কিন্তু যেতিয়া আৰু তেওঁক দেখি পেলাই সৰু সৰু মানে বাকী অন্য প্ৰাণীবিলাক পলাই, কিন্তু যেতিয়া আহি ঘৰলৈ নামিলে, ঘৰত যেতিয়া গাহে ধৰিলে, তেতিয়া কি হ'ল, যিমানবিলাক ওচৰত পত্নী পুত্ৰ যিমান আছিলে চব পাৰলৈ দৌৰ মাৰিলে। ইয়াৰ পৰা আমাক দেখাইছে কাহিনীমূলকভাৱে তত্ত্ববিলাক আমি ল'ব লাগিব। আমি আমাৰ যেতিয়া ডেকা কাল আমাৰ যুৱ অৱস্থাত থাকে, আমি কি কৰোঁ, গাত বল শক্তি আছে বুলি আমি কাকো নেমানো, কাৰো কথা ডাঙৰ ডাঙৰ বুলি নেমানো, কোনো একো গণ্য নকৰোঁ। মই মোৰ টকাৰে খাইছোঁ তই ক'বলৈ গ'ল, কোনোবাই ক'ব আজিকালিতো ক'বই নোৱাৰে। ডাঙৰ আগতে চিগাৰেট ফুটি থাকিলেও ডাঙৰ বুলি কৰ্ম কৰি আহি যাবলগীয়া হয়। এইটো ব্যৱস্থা আমাৰ কিহৰ কাৰণে? এই অহংকাৰ ভাৱটো অজ্ঞানতাৰ কাৰণে। অজ্ঞানতাৰ কাৰণে যেতিয়া গাত বল তেজ শক্তি থাকে, তেতিয়া আমি ভক্তি নকৰি পেলাই আমি কি কৰোঁ, এইখিনি আচৰণ কৰোঁ, যাৰ কাৰণে আমি পৰৱৰ্তী কালত ইয়াৰ ভুগিব লগা হয়। কিন্তু কৈছে যেনেকে আবেলি ধান ৰ'দত দিলে নুশুকায়, ঠিক তেনেদৰে পুৱাতে যেতিয়া দিব লাগিব। বৃদ্ধ বয়সত আহি ভকতি কৰিম বুলি ভবাটো এটা ভণ্ডামি বাঢ়ি একো নাই, এইটো নাটক কৰি বাঢ়ি একো নাই। এইটো একদম স্পষ্ট কথা, আশ্চৰ্য কথা। আমি গৈ থকা কথা যে আমি কোৱা কথা নহয়। বৃদ্ধ বয়সত ভকতি নিশিকা বুলি কৈছে, কেনেকৈ শিকিব? গোটেই জীৱন কালটো যদি তুমি ভ্ৰষ্টাচাৰ, দুৰাচাৰ, দুৰ্নীতি, গোটেই পাপ কৰ্মখিনি কৰিলা, আৰু শেষত তুমি যদি ভাবা আৰু মই ঈশ্বৰৰ নাম লৈ গোটেই পাপখিনি নাশ হৈ যাব, কেতিয়াও সম্ভৱ নহয়। গোটেই জীৱনটো তুমি যিমানখিনি পাপ কৰ্ম কৰিলা, শেষৰ সময়ত তোমাৰ মনলৈ কেৱল সেইখিনিয়ে আহিব, সেইখিনি ভোগ কৰিব লাগিব। অন্তকালত তুমি ঈশ্বৰৰ নাম ল'ব নোৱাৰিবা। কিন্তু আমাৰ গুৰুজনাই কৈছে যে তুমি ভাই মুখে বোলা নাম হৃদয় ধৰা বেলেগে মুক্তি পাব কহিৰ স্বৰূপ। শেষৰ সময়ত আমি ভগৱন্তৰ নামটো কণ্ঠস্থ কৰিব লাগিব, তেতিয়াহে আমাৰ মুক্তি হ'ব বুলি কৈছে। কিন্তু আহিব কেনেকৈ? গোটেই জীৱনটো যদি তেওঁ নাম নল'লোৱে, যিটো সময়ত তেওঁৰ নাম ল'বলৈ আমি অভ্যাস কৰিব লাগিছিল, সেইটো সময়ত আমি বিলাসত ধৰি থাকিম। সেইটো সময়ত আমি মদমত্ত হৈ অহংকাৰ হৈ আমি কাহাকো গণনা নাই, কাহাকো মানা নাই হৈ থাকিম।
আৰু শেষত আমি ঈশ্বৰক ধ্যান কৰিলে আমাৰ কি আহিব জানো স্মৰণ? এতিয়াও নাহে, ই নাটক। শেষৰ সময়ত নাটক হয়, ভক্তি নহয় কেতিয়াও। সেইকাৰণে শেষত আমি শিকোৱা এৰা নকৰিব, ধৰিও তোমাৰ কালত ভাগৱত ল'ব। কল্যাণে সেইকাৰণে উপদেশ কৰিলে মনুষ্যৰ আয়ুষ অন্তপৰিত সংখ্যা অৰ্ধেক যায় বিফলে নিদ্ৰা। আধা বয়স টোপনি অজ্ঞান আন্ধাৰত গুচি যায় বুলি কৈছে। 20 বছৰ যুৱ অৱস্থাত গুচি যায় খেলোতে ধৰোতে মৰোতে, আৰু 20 বছৰ জৰা অৱস্থাত শেষৰ বৃদ্ধা অৱস্থাত গুচি যায়। বাচি গুচি যি যুৱ অৱস্থাত অকণমান থাকে তাকো আমি কাম লোভ মোহ আমি অজ্ঞানতাত পাৰ কৰি দিওঁ বুলি কৈছে। সেইকাৰণে এই কথা এই তথ্যটো জানি লৈ ফেনত আমি শিশুসকল এৰা নকৰ্ম ধৰিও কুমাৰ কালত ভাগৱত ধৰ্ম। অন্তত আমাৰ শিশুসকলক 12 বছৰ বয়সত গুৰু পৰিচয় কৰাই শৰণ দিয়াৰ ব্যৱস্থা আমি কৰিব লাগে। এই ব্যৱস্থাটো আমি কৰিব লাগে। তেতিয়া শৰণে এটা গতি দিব। সেই শিশুসকলক সেই সন্তানসকলক শৰণ যেতিয়া দিয়াই দিব, শৰণ যেতিয়া অনবৰ হ'ব, তেতিয়া ভজন হ'বলৈ নিজে অনুপ্ৰাণিত হ'ব। কিন্তু আমাৰ কি হয় সমাজত চাহ খোৱা ভাত খোৱা বস্তু বিয়া পাতি আনিব লাগে এগৰাকী, তেওঁলোকে কোনোবাই চাহ নাখাব শৰণ নল'লে, সেইকাৰণে মনটো টকা এটা কৰি পিনি দিয়াই দিয়ে। সেয়া হৈছে শৰণ। সিদ্ধমুঠি ডাঙৰ মানুহে ল'ব পাৰিব, সেইকাৰণে ভজন দিয়াই দিয়ে, সেয়া হৈছে ভজন। কিন্তু শৰণ কি, ভজন কি, তাক বুজি লওক, উপলব্ধি কৰক। শৰণ মানে কি আচলতে? আমি আজি ইয়াত সকলো জনা হয়তো বেছিভাগে আমি শৰণ লৈ আছো, ভজন লৈ আছো। কি